নমস্কাৰ। আমাৰ গাঁও এলেকাত কেনেকৈ পাতি দৈ ঢাৰি প্ৰস্তুত কৰে বা বনায় মই তাকে আপোনালোকৰ আগত ভিডিঅ' আকাৰে দেখাবলৈ লৈছোঁ। চাওকচোন ভিডিঅ'টো কেনেকুৱা লাগে। বৰ্তমান সময়ত প্লাষ্টিকৰ ঢাৰিতকৈ এই পাতি দৈ ঢাৰিটো স্বাস্থ্যৰ বাবে বহুগুণে উপযোগী। আগৰ দিনত এই পাতি দৈ ঢাৰি অতি বহলভাৱে প্ৰচলিত আছিল। বৰ্তমান সময়ত বহুগুণে এই পাতি দৈ ঢাৰিবিধ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছে। কিন্তু মই আজি আমাৰ ঘৰৰ ওচৰৰ ককাইদেউ এজনৰ ঘৰত যাওঁতে এই ঢাৰিবিধ বনাই থকা হৈছিলে আৰু মই সেইবাবেই ভিডিঅ' অকণমান কৰি আপোনালোকৰ আগত আগবঢ়ালোঁ। এই পাতি দৈ ঢাৰিবিধ বৰ্তমানত শীতল পাতি বুলিও কোৱা হয় কিছু কিছু জেগাত। আৰু এই ঢাৰিবিধত কোনে কোনে শুই পাইছে বা ব্যৱহাৰ কৰিছে আপোনালোকে মোক মন্তব্য কৰি জনাবচোন। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। থেংক ইউ ছ' মাছ। ৰঙালী বিহুৰ শুভেচ্ছা সকলোলৈকে থাকিলে।